দেব অমর মণ্ডলী দেবরাজ ইন্দ্রময় অধিপতি স্বর্গ রাজ্যর বিধাতাই স্বজন কৰি অৰ্পণ কৰিলে সৃষ্টি ৰক্ষাৰ ভাৰ অমৃত প্ৰাণ কৰি অমৰত্ন লভিলোঁ যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ কতবাৰ দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি অশেষ লাঞ্ছনা ভুঞ্জিছোঁ আমি দেৱতা সমাজে এয়াই নেকি দেৱতাৰ জীৱন দেবৰাজ কিয় কৰে এনে নিৰজনক বাক্য প্ৰয়োগ দুখৰ পিছত সুখ আহে নিয়ম জগতৰ অন্ধকাৰৰ পিছত পোহৰ অৱশ্যে নামে বৰ্তমানটো আমি সুখতেই আছোঁ আৰু দেবৰাজ সৃষ্টিৰ স্থিতিৰ পলায়ৰ গৰাকী যিজন সিজনৰ অপাৰ কৰোণা আমাৰ ওপৰত তেনেস্থলত মিছাতে কিয় হৈছে অস্থিৰ দেবৰাজ বৰুণ দেৱে উচিত প্ৰকাশে কৰিছে প্ৰকাশ ৰুদ্ৰনন্দনময় তাহাকে দেৱ সেনাপতি যেতিয়াই হ'ব প্ৰয়োজন গতিকে তেনে ভাৱ নানিব মনত জানো তোমাৰ বীৰত্বৰ কথা কিন্তু কত দৈত্য দানৱে ৰুদ্ৰ মূৰ্তি ধৰি পৰা দিলে আমাক কতবাৰ আত্মগোপন কৰি উৰিছিলোঁ অনাই বনাই ভিক্ষাৰী বেখেৰে অপদাৰ্থ ভীৰু মই দেৱতা সমাজ তাও পুৰুষময়ী দেৱ পুৰন্দৰ ঘনে মনত মোৰ এনেকুৱা হৈছে উদয় যেন অতীতৰ পুনৰাবৃত্তি ঘটিব যেন এই দেৱ সমাজত দেবৰাজ স্থিৰ হওক দেবৰাজ স্থিৰ হওক মিছাতে কিয় বাৰু হৈছে কাতৰ যদিও বা এই দৈত্য দানৱে বাৰে বাৰে কৰে আমাক পৰাজিত তথাপি সেই অসুৰৰ ক্ষণস্থায়ী বিজয়ে কেতিয়াও কৰা নাই অপকাৰ এই দেৱ সমাজক সেইবাবে দেবৰাজ মিছাতে আত্মশ্লাঘা কৰি নহ'ব অস্থিৰ কেনে ৰূপ দেবৰাজ অধিপতি জগতৰ বন্দিত দেৱ পুৰন্দৰে যদি অসুৰৰ তাপত নাৰী দৰে কাতৰ হয় তেন্তে দেৱতাৰ নাম লৈ জীয়াই থকা কাৰ্তিক নকৰিবা তেনেভাৱে তিৰস্কাৰবোৰ ত্ৰিদেৱৰ আশীষ ধন্য হয় বাৰে দৈত্য দানৱে দেৱতাৰ কৰ্মত ঘটাই ব্যাঘাত সেয়েহে সংশয় ভাৱ জাগে মোৰ অন্তৰত দেবৰাজ ভৱিষ্যতৰ চিন্তা পৰিহৰি মই ভাবোঁ বৰ্তমানৰ চিন্তা কৰাই উচিত হ'ব বুলি আজি অমৰাৱতীৰ চতুৰ্দিশে দেখোঁ মাথো আনন্দৰ কিৰণ থাকে যদি ভকতৰ
কৰিব পাৰে অপকাৰ এই দেৱ সমাজক। দেৱৰাজ, যদিও এতিয়া সংশয় ভাৱ আছে মনত, ব্যক্ত কৰিব বিচাৰো এটি পৰামৰ্শ। দিছোঁ অনুমতি। সমগ্ৰ দেৱতা সমাজে একত্ৰিত হৈ বিষ্ণু যজ্ঞ কৰো আয়োজন। যজ্ঞ সম্পূৰ্ণ হ'লে অমংগল চিহ্ন নাথাকিব এই দেৱ সমাজত। উচিত পৰামৰ্শ কৰিলা প্ৰদান। অচিৰতে আমি আয়োজন কৰিম বিষ্ণু যজ্ঞৰ। তোমালোকৰ পৰামৰ্শ মানি মোৰ সকলো নিৰখা দুৰখা কৰিলোঁ পৰিত্যাগ। কিন্তু দেৱগণ, থাকিবা সষ্টম সদা শত্ৰু প্ৰত্যুত্তৰৰ বাবে। দেৱৰাজ, সদা প্ৰস্তুত আমি শত্ৰুৰ নাশৰ বাবে। ৰৌদ্ৰৰূপ ধৰি শত্ৰুক কৰিম সৈন্য অমৰাৱতীপুৰে দিলো প্ৰতিশ্ৰুতি। দেৱৰাজ, শত্ৰুৰ আক্ৰমণৰ চিন্তা কৰক পৰিহাৰ। আহে যদি কোনো শত্ৰু অমৰাৱতী দিশে, ভোগাতৰ ব্যয়কে হৰিণাক দমন কৰাৰ দৰে সিহঁতক অৱশ্যে কৰিম বিৰাট। বখাৰো তোমালোকৰ অতুল বীৰত্ব। দেৱগণ, অজে অবীৰ বিৰূপাখ্যানন্দন কাৰ্তিক যাৰ সেনাপতি, বৰুণ পৱন যাম আৰু যাৰ সহচৰ এই দেৱৰাজ ইন্দ্ৰ কিয় হ'ব দুৰ্বল। তেন্তে দেৱগণ, আজিলৈ সভাৰ কাৰ্য ইমানতেই কৰোঁ সমাপন। ভাল দেৱৰাজ। ব'লা।